দেওবাৰৰ পৰা দেৰগাঁৱৰ মাৰোৱাৰী ধৰমশালাত 4 দিনীয়াকৈ আৰম্ভ হৈছে এক স্বাস্থ্য সজাগতা শিবিৰ। মহেশ্বৰী মহিলা সংগঠন দেওগাঁৱৰ উদ্যোগত আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰত অভিজ্ঞ চিকিৎসকে বিশেষ থেৰাপিৰ জৰিয়তে চিকিৎসা প্ৰদান কৰিছে। শৰীৰৰ বিভিন্ন অংশত হোৱা বিষ, গাঁঠি বিষ, বাত বিষ, থাইৰয়ডৰ সমস্যা, গেছৰ সমস্যা, ডায়েবেটিছ, টোপনিৰ সমস্যা আদি বিভিন্ন ৰোগৰ বাবে থেৰাপি আগবঢ়াইছে। প্ৰথম দিনাই এই স্বাস্থ্য সজাগতা শিবিৰত দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। এই সন্দৰ্ভত উদ্যোক্তাৰ ভাষ্য শুনোৱা হওক। 4 দিনীয়া এক নেচাৰেল একুপ্ৰেছাৰ থেৰাপি ষ্টাৰ্ট হৈছে। এইটোত আমাৰ 4 দিনীয়া প্ৰগ্ৰাম আছে। মৰ্নিং আপোনাৰ 9 to 1 PM এণ্ড ইভিনিং আমাৰ 4 to 8। এইটোলৈকে এতিয়ালৈকে আমাৰ 80 এভভ হৈ গৈছে পেচেণ্ট। और सबे माने करी ভাল পাইছে আৰু যিমান আমাৰ 5টা টাইপ থেৰাপি দিয়া হৈছে এটো সব থেৰাপিত মানে সবে বহুত লাভ অৰ্জন কৰিছে। এটা আমাৰ আছে ফাৰ্স্ট হৈ গল আমাৰ এটো জাস্ট কিট বোর্ড সেকেন্ড আমাৰ রিল্যাক্সেশন এন্ড থার্ড আমাৰ बैक পোর্শন বা বডি পোর্শনস এন্ড फोर्थ আমাৰ লেগ আৰু ফিফথ আছিল হোল বডি। এতিয়া আজিকালি এনেকুৱা হৈছে এটো থেৰাপিৰ সবকে দৰকাৰ আছে কাৰণ আজিকালি বডিৰ ফিটনেসটো লাগে আৰু ব্যায়াম এবোৰত লগত আমাক থেৰাপিও বহুত লাভ কৰা হয়। এটো আমাৰ মহেশ্বৰী সভা, মহেশ্বৰী মহিলা সমিতি আৰু মহেশ্বৰী যুৱ সংগঠনৰ বেনাৰ বহুত ভাল পাইছো। এটো যিখন আজি একুপ্ৰেছাৰ থেৰাপি যিখন হৈ আছে এটো 4 দিনীয়া কাৰ্যসূচী আছে দেৰগাঁও ধৰ্মশালাতে আৰু মহেশ্বৰী সভা, মহেশ্বৰী মহিলা সমিতি আৰু মহেশ্বৰী যুৱ সংগঠন তিনিটাই মিলি পেলাই এই কাৰ্যসূচীটো হাতত লৈছে। ৰাজস্থানৰ পৰা যিখন ডক্টৰ আহিছে এইটো একুপ্ৰেছাৰ থেৰাপিৰ পৰা ইয়াত ট্ৰিটমেণ্ট কৰিব। আমি এটা মিনিমাম সেৱা শুল্ক এটা ৰাখি পেলাই এই কামটো আগবঢ়াইছোঁ। তো এই 4 দিনে ইয়াতে থকা মেলা সব ইয়াতে কৰিব। লোকেল আমাৰ সমাজৰ বা অদৰ সমাজৰ সবৰে মানুহ যিখন আছে এনেইতো বেমাৰ বুলি ক'লে A to Z বেমাৰ যিখন আছে আপোনাৰ থাইৰয়েড হওক, সুগাৰ হওক বা কিবা আপোনাৰ বেক পেইন আছে বা কিবা বেলেগ প্ৰব্লেম আছে প্ৰত্যেক বস্তুৱে একুপ্ৰেছাৰ থেৰাপিৰ পৰা চাই পইণ্ট আছে, পইণ্টখিনি দবাই অকণমান ইকুইপমেণ্টছ আছে আৰু বস্তুকেইটা আছে এইটো পৰা পইণ্টকেইটা দবাই পেলাই হেৰিটো প্ৰেছাৰটো ঠিক কৰে। পাছতে 4 দিন পাছতে এইটো নিজে ডেইলি প্ৰেক্টিছ কৰিব লাগিব। ৰাইজৰ গোটেই দেৰগাঁও মাৰোৱাৰী সমাজৰ আছে বা আদাৰ সমাজ অসমীয়া সমাজ আছে বা যিখন আছে প্ৰত্যেকৰ আমি সহযোগ পাইছোঁ আৰু ধুনীয়াকৈ কাৰ্যসূচী চলি আজি প্ৰথম দিন। এতিয়ালৈকে মানুহ মোটামুটি 90টা মানুহ হ'ল যিখন গৈ পেলাই কিবা ভাল পাইছে এই কথাটো ক'ব যেতিয়া মানুহ কালি আৰু বেছি আহিব। নিউজ ডেস্ক ৰিপোৰ্ট দৃষ্টিকোণ।